এনাম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক প্ৰত্যেককে স্বাগতম জনাইছো। আজি আমাৰ এমচিকিউ সেশনটোৰ চেপ্টাৰ নম্বৰ 10 যেটো বৃত্ত বা সাৰ্কুলৰ আমি এমচিকিউ খিনি চাম। এটা চোৱা ইয়াত ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা। এটা বৃত্তৰ সৰ্বাধিক ড্যাশডাল সমান্তৰাল স্পৰ্শক থাকে। তো বৃত্ত এটাৰ সমান্তৰাল স্পৰ্শক কেইডাল থাকে সুধিছে, অতি বেছি। তো এটো যদি এটা বৃত্ত হয় এইডাল স্পৰ্শক এতে কি কৰিব লাগিব, এটা বিন্দুত টাচ কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ তুমি কেইডাল আৰু ৰাখিব পাৰিবা ইয়াতে, অতি বেছি তুমি যদি আঁকা ইয়াত তলত এডাল ৰাখিব পাৰিবা আৰু বেলেগ পাবা নেকি আৰু নোপোৱা। যদি ইন কেস তোমালোকে ইফালে এটা আঁকা, এনেকে আঁকা, ইফালে পাবা এডাল, এই দুডালে হ'ব। বা যদি তোমালোকে এনেকে আঁকা ইফালে পাবা। তো আলটিমেটলি কেইডাল পাবা, খুব বেছি টু বেছি ম্যাক্স টু ম্যাক্স দুডাল পাবা। তো এনসাৰ কোনটো হ'ব তোমালোকৰ বি। দেন চোৱা 2 নম্বৰ কোৱেশ্চন, বৃত্তত থকা এটা বিন্দুৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা। কোৱেশ্চনটোত অকমান ট্ৰিক দিছে হা। কি কৈছে, বৃত্তৰ এটা বিন্দুৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা হচ্ছে, স্পৰ্শক সদায় আমি কেইটা বিন্দুৰ মাজেৰে জানো, এটা বিন্দুৰ মাজেৰে জানো। কিন্তু যদি বৃত্তৰ মাজেৰে থকা ইয়াত এটা বৃত্ত যদি কিমানডাল স্পৰ্শক আঁকিব পাৰো বুলি সোধে, তেতিয়া তোমাৰ কোৱেশ্চনটোত এনসাৰ কিমান হ'ব, অসংখ্য। তুমি সবতে আঁকিব পাৰিবা, এনেকে এনেকে যেনেকে জানা তুমি সবতে কি জানিব পাৰা, স্পৰ্শক টানিব পাৰা। কিন্তু ইয়াতে সুধিছে কি, এটা বিন্দুত, যদি এটা বিন্দুত হয় তেন্তে এইটো বৃত্তত ধৰা এইটো বিন্দু যদি মই লওঁ, ইয়াৰ মাজেৰে তুমি কেইডাল স্পৰ্শক টানিব পাৰিবা, অতি বেছি কেইডাল টানিব পাৰা, মাত্ৰ এডাল। তো অপচন কোনটো কাৰেক্ট হৈ যাব, এ। দেন চোৱা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব। এই কোৱেশ্চনটো অলপ ইম্পৰ্টেন্ট, গুৰুত্ব দিবা। ধৰা মই এইটো এটা বৃত্ত ললো, ঠিক আছে, ইয়াৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ বুলি দিয়া আছে, 4 সেন্টিমিটাৰ। তো ইয়াত এটা কথা কৈছে যে সমান্তৰাল স্পৰ্শক দুডাল, কেইডাল সমান্তৰাল স্পৰ্শক দুডাল। ধৰা মই এইটোৰ ক্ষেত্ৰতে ললো, এই বৃত্তটোৰ কথাই কলো, ইয়াৰ ব্যাসাৰ্ধ কিমান দিছে 4 সেন্টিমিটাৰ, সমান্তৰাল স্পৰ্শক এই দুডাল, ইহঁতৰ মাজত দূৰত্ব তাৰ মানে এইটো উলিয়াব লাগে। তো এইটো যদি কেন্দ্ৰ হয়, এইডাল যদি তোমাৰ ব্যাসাৰ্ধ হয়, ইফালে 4 থাকিল, ইফালে 4 থাকিল, টোটাল কিমান থাকব, 4 + 4 8 সেন্টিমিটাৰ। আলটিমেটলি তোমালোকৰ কোৱেশ্চন নম্বৰ 3 আনসাৰ হ'ব বি। তো নেক্সট কোৱেশ্চনটো চোৱা, 4 নম্বৰ কোৱেশ্চন তোমালোকৰ আগৰ কোৱেশ্চনটোৰ লগত অকমান লিংক আছে হা, চাবা। তাতে তোমাক কি কৈছিল, ব্যাসাৰ্ধ দিয়া আছিল, সুধিছিল তোমাক কি, সমান্তৰাল সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব। এতিয়া কি কৈছে চোৱা, বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজত দূৰত্ব দিয়া আছে। তাৰ মানে যদি তুমি বৃত্তটো আঁকা, ধৰা এই দুডালৰ মাজত দূৰত্ব কিমান দিয়া আছে, এইডাল মাজত দূৰত্ব দিয়া আছে তোমাক কিমান সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ। তো তুমি ব্যাস পালা 6 সেন্টিমিটাৰ। তো যদি ব্যাস তোমাৰ 6 সেন্টিমিটাৰ হল, তুমি ব্যাসাৰ্ধ কিমান পাবা, ব্যাসৰ আধা কৰি দিয়া, মানে 6ক 2 ৰে ডিভাইড কৰি দিয়া, মানে কিমান সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ। তাৰ মানে তুমি ব্যাসাৰ্ধ পাই গলা 3 সেন্টিমিটাৰ। এতিয়া সুধিছে কি তোমাক, চোৱাচোন বৃত্তটোৰ কালি, বৃত্তৰ কালি সূত্ৰটো কি, পাই r স্কয়াৰ। পাইৰ মানটো আমি পাতিব নালাগে, কাৰণ এটা অপচন গোটেই কিটাতে কি আছে, তোমাৰ পাইটো আছে। তো তুমি পাইটো পাতিব নালাগে, পাইটো থাকা, r মানে কিমান 3 সেন্টিমিটাৰ। তো 3 স্কয়াৰ আলটিমেটলি কিমান হ'ব, পাই * 3 স্কয়াৰ মানে 9, আলটিমেটলি 9 পাই। তো অপশনটোত কেতিয়াবা 9 পাই থাকিব পাৰে, নহলে কেতিয়াবা পাইৰ মানটো ভ্যালুটো দি কিনে পাতিব পাৰে। তো তোমালোকে কৰি চালে গম পাবা পাইৰ ভ্যালুটো। এতিয়া চোৱা নেক্সট কোৱেশ্চন চোৱা, 5 নম্বৰ কৈছে, বৃত্তক স্পৰ্শ কৰি থকা সামন্তৰিকটো এটা কি। যদি বৃত্ত এটাক স্পৰ্শ কৰি থাকে সেই সামন্তৰিকটো কি বুলি কৈছিল, তোমালোকে কোৱেশ্চন এটাত আছে চাবাচোন, প্ৰমাণ কৰিব দিয়ে। এইটো এটা কি হ'ব, সদায় বৃত্তক স্পৰ্শ কৰি থকা সামন্তৰিকটো সদায় এটা কি হ'ব, ৰম্বাস হ'ব। মনত ৰাখি থৈ দিয়া, যাৰ প্ৰত্যেকটো বাহুৱে কি হয়, সমান হয়। তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা, এটা বিন্দু কিউৰ পৰা আমি বৃত্তটো আঁকিলো ৰবা, এটা বৃত্ত, এই বৃত্তটো ধৰা কেন্দ্ৰটো মই কি ধৰিছো, ও ধৰিছো। যিকোনো এটা বিন্দু কিউৰ পৰা, এই কিউৰ পৰা বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য, কিমান বুলি কৈছে, 24 সেন্টিমিটাৰ। মানে এইডালৰ মই দৈৰ্ঘ্য কিমান বুলি, ধৰা পি বিন্দু বুলি ধৰি ল'ব পাৰা, স্পৰ্শ বিন্দুটো মই কি বুলি ধৰিলো, পি। তোমালোকে এটা বস্তু নাভাবিবা দেই, স্পৰ্শক তোমালোকে ভাবা যে এইডাল স্পৰ্শক, কিন্তু এইডাল হ'ব লাগিব বুলি কথা নাই, স্পৰ্শ কৰি থাকিলে হ'ল। ইয়াৰ পৰা ইয়াত স্পৰ্শ কৰিছে নহয়, এইডাল কি হ'ব পাৰে, স্পৰ্শক হ'ব পাৰে, এনেকুৱাই যে হ'ব লাগিব কথা নাই। তো এইটো বিন্দু এটা কিউ বিন্দু, ইয়াৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ, এইখিনি 24 সেন্টিমিটাৰ। দেন কি কৈছে চোৱা, কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, এই কেন্দ্ৰটোৰ পৰা কিউৰ দূৰত্ব কিমান, 25 সেন্টিমিটাৰ। সুধিছে কি, বৃত্তটোৰ ব্যাসাৰ্ধ। ব্যাসাৰ্ধ মিন্স কি, এইটো
তো তাৰ মানে তুমি উলিয়াব লাগে কোনটো ওপি সদায় মনত ৰাখা এটা উপপাদ্য আছে তোমালোকৰ 10.1 যেটো উপপাদ্যত কৈছে যে স্পৰ্শকডালৰ স্পৰ্শবিন্দুলৈ টনা বেখাৰ্ধডাল এই বেখাৰ্ধডাল এডাল স্পৰ্শৰ টু স্পৰ্শবিন্দু এই বিন্দুটোলৈ টনা যদি বেখাৰ্ধডাল সদায় স্পৰ্শকডালৰ ওপৰত কি হৈ থাকে লম্ব হৈ থাকে মানে ইয়াত কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু যদি 90 ডিগ্ৰী হয় এটো কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজ আহাৰ লগে যদি তোমাক দুটা বাহু দিয়া আছে তোমাৰ 3 নম্বৰ বাহুটো তুমি কি কৰিব পাৰা নিজে উলিয়াব পাৰা তো তাৰ কাৰণে এটা সূত্ৰ আছে কি সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ ইয়েস পাইথাগোৰাছ নামৰ মানুহ এজন আছিল যি এটা সূত্ৰ দি থৈ দিলে সেই সূত্ৰটো কি বুলি কয় কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো কৰ্ণ কোণডাল তোমাৰ ও কিউৰ মান কিমান দিয়া আছে 25 তো 25 স্কয়াৰ লম্বৰ তোমাৰ মান আছে নেকি নাই ওপি বুলি এটা ওপি স্কয়াৰ প্লাস ভূমি স্কয়াৰ আছে ভূমি মানে কোনটো পিকিউ মানে কিমান আছে 24 স্কয়াৰ থাকাৰ কাৰণে স্কয়াৰ এগেইন সো 25 স্কয়াৰ কৰি যদি দিয়া তুমি 25 গুণ কিমান 625 ওপি স্কয়াৰ তো ওপি স্কয়াৰ ৰাখিলো 24 স্কয়াৰ মানে কিমান 24 পূৰণ 24 মানে তোমালোক পূৰণ কৰি চালে পাবা 576 তো এবারে তুমি কি করবা উলাব লাগে তুমি ওপির মান তো 576 তো ইফালে প্লাস আছিল ইফালে আনিলে কি হবে মাইনাস তো 625 মাইনাস 576 ইকুয়াল ওপি স্কয়ার তো এইটো বিয়োগ কৰিলে কিমান পাবা 15 পৰা 6 গলে 9 এতে থাকিল কিমান 11 হাত গলে 4 ইকুয়াল ওপি স্কয়ার মানে ওপি স্কয়ার মানে তুমি কিমান পাই গলা 49 উলিয়াব লাগে কি তুমি অনলি ওপি তো স্কয়ার তো যদি ইফালে তুমি নোহোৱা কৰিব লাগে ইফালে দেখি কি হৈ যায় এডাল ৰুট ওভাৰ আহি যায় তো মনত ৰাখি দিয়া সদায় যদি স্কয়াৰ ইফালে নোহোৱা কৰিব লাগে ইফালে ধৰি কি হ'ব তোমাৰ এডাল ৰুট ওভাৰ আহিব কিন্তু মন কৰিবা ৰুট ওভাৰ অকলে নাই ইয়াতে কি প্লাস মাইনাস আছে তো প্লাস মাইনাস কি হ'ব ৰুট ওভাৰ 49 তো ইয়াতে তুমি কি পাবা आंसरটো প্লাস মাইনাস 7 ইকুৱেল ওপি তাৰ মানে ওপি ডালৰ দৈৰ্ঘ্য কি হয় একবাৰ প্লাস 7 হ'ব পাৰে মাইনাস 7 হ'ব পাৰে কিন্তু তুমি ভাবাচোন এডাল লম্ব ডাল কোনবা দিনা মাইনাসত ওলাব পাৰে নেকি যিকোনো এটা বস্তুৰ দূৰত্ব কোনোদিন কি হ'ব নোৱাৰে মাইনাসত ওলাব নোৱাৰে তো মাইনাস নহয় কিনে কি হ'ব ওপি ইকুৱেল ডাইৰেক্ট 7 সেন্টিমিটার তার মানে এটা তুমি কিমান পালা 7 সেন্টিমিটার অপশন সোয়া অপশন এ কারেক্ট অপশন সোয়া 7 নম্বৰ যদি এটা বিন্দু পি ৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি আৰু পিবি স্পৰ্শক দুডাল পৰস্পৰ কিমান ডিগ্ৰী কোণত হালি আছে 80 ডিগ্ৰী কোণত হালি আছে ধৰা এইটো এটা বৃত্ত যাৰ কেন্দ্ৰটো কি বুলি কৈছো মই ও এতিয়া সোয়া পি ৰ পৰা এটা বহিবিন্দু কি আছে পি ইয়াৰ পৰা দুডাল স্পৰ্শক তো স্পৰ্শকডাল কেনেকৈ থাকিব ইফালে এডাল থাকিব পি এ ইফালে এডাল থাকিব পি বি তো স্পৰ্শবিন্দুতে এটা এ স্পৰ্শবিন্দু এটা বি স্পৰ্শবিন্দু তো কি কৈছে পি আৰু পি বি স্পৰ্শক দুডাল কিমান ডিগ্ৰী কোণত হালি আছে বুলি কৈছে ইয়াত 80 ডিগ্ৰী কোণত হালি আছে তো খুদিছে কি পি ও এ মানে এই কোণটোৰ মান খুদিছে এতিয়া চোৱা এই কোৱেশ্যনটোৰ ক্ষেত্ৰত তুমি এটা বস্তু মন কৰিবা যদি মই এডাল টানি লও কিবা কাৰণত মই টানি ললো তেন্তে ইয়াৰ ওপৰৰ ত্ৰিভুজটো পি এ ও আৰু পি বি ও ত্ৰিভুজটো কি হ'ব তোমাৰ সৰ্বাংগ সম হ'ব কিয় সৰ্বাংগ সম তুমি চালে দেখিবা যে পি এ আৰু পি বি ডাল সমান কিয় সমান কাৰণ এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সদায় কি হয় সমান দৈৰ্ঘ্যৰ হয় তো এইডাল আৰু এইডাল কি হৈছে সমান হৈছে দেন আকৌ এ ও আৰু ওবি ডাল সমান হৈছে কিয় এ ও আৰু ওবি কি সমান হৈছে কাৰণ হেৰিডাল একে বৃত্তৰ কি হৈছে বেখাৰ্ধ আৰু ওপি ডাল কি হৈছে সাধাৰণ বাহু তো কেইটা শৰ্ত হল তিনটা শৰ্ত আৰু সৰ্বাংগ সম হ'ব লাগিলে কেইটা শৰ্ত লাগে তিনটা শৰ্ত তোমাৰ লাগে তো ত্ৰিভুজটা কি হৈছে অলৰেডি সৰ্বাংগ সম হৈ আছে তো হৈ থাকিলে ইয়াৰ প্ৰত্যেকটো অংগৰ লগত কি হয় সমান হয় তেন্তে এই এংগলটো সমান হ'ব না তোমাৰ তো যদি গোটেইখিনি যদি তোমাৰ 80 ডিগ্ৰী আছে ইয়াত কিমান থাকিব ইয়াত থাকিব 40 ডিগ্ৰী ইয়াত থাকিব 40 ডিগ্ৰী ইয়ালৈকে ক্লিয়াৰ হৈছে নেক্সট ওয়া আমি 10.1 উপপাদ্যত পাইছিলো যে সদায় বৃত্তৰ কেন্দ্ৰৰ পৰা যেডাল বেখাৰ্ধ টানো এইডাল স্পৰ্শকৰ ওপৰত কিমান ডিগ্ৰী হৈ থাকে সদায় 90 ডিগ্ৰী মানে লম্ব হৈ থাকে তো এইটো চোৱা এইডাল যদি তোমাৰ বেখাৰ্ধ হয় এইডাল যদি স্পৰ্শক হয় কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে ঠিক তেনেদৰে এইফালেও চোৱা এইডাল বেখাৰ্ধ এইডাল স্পৰ্শক তো ইয়াতে কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে আলটিমেটলি ওপৰৰ ত্ৰিভুজটোত যদি তুমি চোৱা এই ত্ৰিভুজটোত যদি তুমি চোৱা এই ত্ৰিভুজটোত তোমাৰ কি হৈছে তুমি দুটা এংগল পাই আছা এটা 40 ডিগ্ৰী এটা 90 ডিগ্ৰী তোমাক কোনটো ত্ৰিভুজ লাগে নেক্সট ত্ৰিভুজটো লাগে
নেক্সট এংগেলটো লাগে এই এংগেলটো তোমাৰ কিমান হ'ব লাগে এটা বস্তু মন কৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী তো তুমি দুটা যোগ কৰা 40 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস এই এংগেল ও টো লাগে ধৰা তোমাক ইকুৱেল কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী তিনিটা কোণ যোগ কৰিলে আমি কিমান ডিগ্ৰী পাব লাগিব 180 ডিগ্ৰী তো এটা যোগ কৰা 9 4 13 মানে 130 ডিগ্ৰী প্লাস এংগেল ও ইকুৱেল 180 ডিগ্ৰী 130 তো তোমাৰ ইফালে প্লাস হৈছে মই যদি সিফালে লৈ যাও কি হ'ব মাইনাস তো ও ইকুৱেল 180 মাইনাস 130 আলটিমেটলি কিমান ডিগ্ৰী পালা 50 ডিগ্ৰী তাৰ মানে এটি তুমি কিমান ডিগ্ৰী পালা 50 ডিগ্ৰী তো খুদিছে তোমাক সেইটোৱে POA সদায় যেটো হদে হেতু ক'ত থাকে মাজত থাকে এংগেল POA ইকুৱেল কিমান ডিগ্ৰী হৈ যাব 50 ডিগ্ৰী তো অপচন কোনটো হ'ব তোমাৰ এ নেক্সট কোৱেশ্চনটো চোৱা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল কি কৈছে TP আৰু TQ দুডাল স্পৰ্শক যাতে POQ ইকুৱেল কিমান ডিগ্ৰী দিয়া আছে তোমাৰ 110 ডিগ্ৰী দিয়া আছে তো তুমি কি কৰা বৃত্তটো আঁকা প্ৰথমতে ধৰা এইটো বৃত্ত এইটো ও কেন্দ্ৰযুক্ত বৃত্ত এতিয়া ইয়াৰ TP আৰু TQ দুডাল স্পৰ্শক TP TQ তাৰ মানে P বিন্দু আৰু Q বিন্দু দুটা স্পৰ্শক বিন্দু এতিয়া কি কৈছে চোৱা POQ ইকুৱেল কিমান দি আছে POQ মানে এই এংগেলটো দি আছে তোমাক কিমান ডিগ্ৰী 110 ডিগ্ৰী তেন্তে উলাব কি দিছে PTQ মানে এই এংগেলটো উলিয়াব দিছে ঠিক আছে এই মাত্ৰ কৈ দিছো মই 10.1 উপপাদ্যত কি কৈছিল যদি এডাল বেখাৰ্ধ হয় এডাল যদি স্পৰ্শক হয় সদায় কিমান ডিগ্ৰী হৈ থাকে বেখাৰ্ধডাল স্পৰ্শকৰ ওপৰত 90 ডিগ্ৰী মানে লম্ব হৈ থাকে তো যদি এইটো কেন্দ্ৰ হয় এডাল যদি বেখাৰ্ধ হয় এডাল যদি স্পৰ্শক হয় কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী এটো হেনেকুৱা কিমান ডিগ্ৰী এডাল স্পৰ্শক এডাল বেখাৰ্ধ তাৰ মানে এটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী তাৰ মানে যদি এটো চতুৰ্ভুজ হিচাপত তুমি যদি লোৱা এইটো যদি এটা চতুৰ্ভুজ হয় তেন্তে তোমাৰ তিনটা কোণ জানা তুমি এটা 90 110 90 তো তিনিটা কোণ জানা তুমি তো 4 নম্বৰ কোণটো কিমান হ'ব লাগে উলিয়াব লাগে তো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান আছিল 360 তাৰ মানে এংগেল T প্লাস 90 প্লাস 110 প্লাস 90 কৰি যদি তুমি দিয়া ইকুৱেল কিমান পাব লাগিব 360 ডিগ্ৰী ঠিক আছে তো এংগেল T টু এংগেল T ৰাখিলো মই প্লাস এইকেইটা যদি তুমি প্লাস কৰি দিয়া কিমান পাবা 90 90 180 180 আৰু 110 যদি কৰা তুমি কিমান পাবা 290 360 তো এইটো কি হৈছে ইয়াত যোগ হৈ আছে যদি মই হিফালে নিউ কি হ'ব বিয়োগ তো 360 বিয়োগ 290 শূন্য শূন্য গলে শূন্য 16 9 গলে 7 তাৰ মানে কিমান ডিগ্ৰী পাই গলা এই এংগেলটো কিমান ডিগ্ৰী পাই গলা 70 ডিগ্ৰী তো অপচন নম্বৰ কোনটো হৈ যাব তোমাৰ বি তো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো অকমান তোমালোকৰ লং কোৱেশ্চন আছিল লং কোৱেশ্চনৰ পৰা কি কৰিছে শৰ্ট কৰি দিছে কিন্তু তোমালোকে এইগিটা অংক কৰি চালে লং কোৱেশ্চন দিতেও পারবা একেই কথা হয় তো কি দিছে চোৱা 9 নম্বৰ কোৱেশ্চনটো 5 সেমি আৰু 3 সেমি ব্যাসাৰ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত প্ৰথমতে তোমালোকে কি বৃত্ত জানিবলৈ ঐককেন্দ্ৰিক বৃত্ত কি ঐককেন্দ্ৰিক বৃত্ত হৈছে এটো এটা কেন্দ্ৰ কৰি কিনে এটা বৃত্ত আঁকলো মই ঠিক আছে আকৌ এই কেন্দ্ৰটো কেন্দ্ৰ কৰিয়ে মই আৰু এটা যদি বৃত্ত আঁকো তেন্তে দুইটা বৃত্তক একে কি বুলি কব ঐককেন্দ্ৰিক বৃত্ত বুলি কব এটা প্ৰথম কথা মন কৰা এটা সেন্টিমিটাৰ দুটা আছে দুটা ব্যাসাৰ্ধ আছে তো এটা কি ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ এটা 5 সেন্টিমিটাৰ তাৰ মানে সৰুটোৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু ডাঙৰটোৰ কি সেন্টিমিটাৰ 5 সেন্টিমিটাৰ তাৰ পিছত কি কৈছে চোৱা ডাঙৰ বৃত্তৰ জেডালে এই ডাঙৰ বৃত্তটোৰ যে ডাঙৰ বৃত্ত আছে তাৰ এডাল জেই সৰু বৃত্তটো কি কৰিছে স্পৰ্শ কৰিছে তো মই এডাল জেড আনলো এই যেডাল জে ডাঙৰ বৃত্তটোৰ হ'ব সেইডালে সৰু বৃত্তটো কি কৰিব লাগিব স্পৰ্শ কৰিব লাগিব তো মই এইটোত স্পৰ্শ কৰাকে এডাল কি টানলো মই স্পৰ্শক টানলো ধৰা মই এইটো পি বিন্দু বুলি দিছো কেন্দ্ৰ আছিল ও এইটো বিন্দু আছিল আমাৰ পি এটা চোৱা পি বিন্দুটোত এইডাল স্পৰ্শক আৰু পি বিন্দুটোতে এইডাল কি হ'ব ডাঙৰ বৃত্তটোৰ কাৰণে এইডাল কি জে তো এতিয়া মন কৰা মই ওপি ডাল কি কৰি দিছো জয়েন কৰিছো ধৰা এইডালৰ নাম মই কি দিছো এবি বুলি দি দিছো এনে জেডালৰ নাম কি দিছো মই এবি বৃত্তৰ কেন্দ্ৰটো আছে ও পি আছে স্পৰ্শ বিন্দু এতিয়া চোৱা ওপি যদি মই জয়েন কৰি দিও ওপি ডাল কাৰ ব্যাসাৰ্ধ সৰু বৃত্তটোৰ ব্যাসাৰ্ধ তাৰ মানে কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আকৌ যদি মই ও এডাল জয়েন কৰি দিও ও এডাল কোনটো বৃত্তৰ ব্যাসাৰ্ধ চোৱাচোন এই ডাঙৰ বৃত্ত যেটো আছিল তাৰ ব্যাসাৰ্ধ তো কিমান সেন্টিমিটাৰ আছে 5 সেন্টিমিটাৰ আছে তাৰ মানে
এতিয়া তুমি গুৰুত্ব দিয়া উলাব লাগে তুমি এ বিৰ মান 10.1 উপপাদ্যত কি ছিল যদি বৃত্তটো এটা স্পৰ্শক হয় তেন্তে কেন্দ্ৰৰ পৰা টনা ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত সদায় কি হয় লম্ব হয় তাৰ মানে ইয়াতে কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আলটিমেটলি ও এ পি এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহু দিয়া থাকিলে নেক্সট বাহুটো উলিয়াবৰ কাৰণে আমি কি কৰো আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰো পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো ইয়াতে কৰ্ণ কোনডাল কৰ্ণ আছে তোমাৰ ও এ কিমান আছে 5 তো 5 স্কয়াৰ লম্ব কিমান ওপি কিমান আছে 3 তো 3 স্কয়াৰ প্লাস ভূমি কোনডাল হ'ব এই ত্ৰিভুজটোৰ কাৰণে ভূমি কোনডাল এপি তো এপি ডাল মই এপি স্কয়াৰ হিচাপে লিখি দিছো তো 5 স্কয়াৰ মানে কিমান 25 ইকুৱেল 3 স্কয়াৰ মানে 9 প্লাস এপি স্কয়াৰ ঠিক আছে এতিয়া 9 টো যদি মই ইফালে আনো কি হ'ব ইফালে আনিলে কি হ'ব প্লাস হৈছিল হৈ গল কি মাইনাস তাৰ মানে 25 ৰ পৰা 9 গলে কিমান 16 এপি স্কয়াৰ মানে তুমি কিমান পাই গলা 16 মই তেতিয়া কৈছিলো স্কয়াৰ ডাল নোহোৱা কৰিব লাগে ইফালে কি হৈ যায় ৰুট ওভাৰ আহে প্লাস মাইনাস কি হ'ব ৰুট ওভাৰ তো কিমান হ'ব আলটিমেটলি এপি ইকুৱেল ৰুট ওভাৰ 16 তাৰ মানে কিমান প্লাস মাইনাস 4 ইকুৱেল এপি কোনবাদিনা তোমাৰ যিকোনো এডাল দৈৰ্ঘ্য মাইনাসত হ'ব পাৰে নেকি তো আলটিমেটলি কি হ'ব প্লাসত হ'ব आंसर কিমান হ'ব +4 তো এপিৰ মান তুমি কিমান পালা 4 সেন্টিমিটাৰ তো এতিয়া তোমাক লাগে কি এবি লাগিছিল পালো এপি কিন্তু এটা বস্তু মন কৰা এটা তোমালকে 9 ত কি পাইছিলা উপপাদ্য পাইছিলা যদি এডাল কি হয় যদি এডাল বৃত্তৰ জ্যা হয় এডাল ধৰা কি বৃত্তটোৰ এডাল জ্যা এটো কেন্দ্ৰ ধৰা এডাল এবি এডাল জ্যা তো কেন্দ্ৰৰ পৰা যদি জ্যাডালৈকে এডাল লম্ব টানা তেন্তে সেই লম্বডালে কি কৰে এই জ্যাডালক সমানে দুভাগ কৰে তাৰ মানে যদি মই ওপি এডাল লম্ব টানি দিলু এবিৰ ওপৰত জ্যাডালৰ ওপৰত তেন্তে এপি আৰু পিবি তোমাৰ কি হ'ব সদায় সমান হ'ব তো তুমি চোৱাচোন ডাঙৰ বৃত্তটোৰ কাৰণে চোৱা ডাঙৰ বৃত্তটোৰ কাৰণে এবি এডাল কি আছিল জ্যা আছিল ওপি ডাল ইয়াত কি টানা নিচিনা আছে 90 ডিগ্ৰী যেটো ওপি ডাল কি কৰা হৈছে লম্ব টানা আছে তাৰ মানে এপি আৰু পিবি কি হৈছে ইয়াত সমান হৈছে তো এইডাল যদি 4 হয় ইফালৰ ডাল কি হ'ব 4 আলটিমেটলি 4 + 4 মানে কিমান হ'ব 8 সেন্টিমিটাৰ তো অপচন নম্বৰ কোনটো হ'ব এ তো নেক্সট কোৱেশ্চন তুমি চোৱা নেক্সট কোৱেশ্চন যদি এটা চতুৰ্ভুজ দিয়া আছে চতুৰ্ভুজটোৰ কি দিয়া আছে এবিসিডিৰ বাহু কেইডালে কি কৰে বৃত্তটোক স্পৰ্শ কৰে ধৰা এইটো এটা কি হ'ল বৃত্ত হ'ল এবিসিডি চতুৰ্ভুজটো কি কৰে এবিসিডি চতুৰ্ভুজটো স্পৰ্শ কৰি আছে তো তুমি যদি চোৱা তো মই ইয়াতে দি দিলো এ বি সি ডি স্পৰ্শ কি বিন্দুত কৰিছে চোৱা এটো ধৰা পি বিন্দুত কৰিছে এটো কিউ বিন্দুত কৰিছে এটো আর বিন্দুত কৰিছে আৰু এটো কি বিন্দুত কৰিছে এস বিন্দুত কৰিছে স্পৰ্শ তো ইয়ালৈকে ঠিক আছে এতিয়া কি কৰিছে চোৱা স্পৰ্শ কৰে বুলি কৈছে তেন্তে অপচন কিটা কোনটো শুদ্ধ উলিয়াব দিছে তো তুমি কি কৰা প্ৰথমতে এইটো বস্তু লক্ষ্য কৰা এইটো এটা তোমাৰ প্ৰমাণ কৰাও আছে ৰে প্ৰমাণ কৰিব দিব পাৰে নতুবা তোমাৰ অপচনৰ হিচাপতো আহিব পাৰে তো এটা বস্তু মগা 10.2 উপপাদ্যত তোমাৰ কি আছিল যদি এটা বৃত্ত হয় যদি এটা এটো কি হয় বহিবিন্দু হয় তেনে বহিবিন্দুৰ পৰা যদি তুমি বৃত্তলৈ দুডাল স্পৰ্শক টানা স্পৰ্শ দুডালৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় তেন্তে চোৱা এই বহিবিন্দুৰ ক্ষেত্ৰত তুমি কি পাবা চোৱাচোন এইডাল স্পৰ্শক এইডাল স্পৰ্শ এই গোটেইডাল নহয় দে গোটেইডালক লৈ নাযাবা মই তেতিয়াও কৈছো কি কৈছো যে যত স্পৰ্শ কৰে তাতে হেক কৰি দিয়া তুমি তো এপি আৰু এ আছে ডাল কি হৈছে স্পৰ্শ হৈছে তো এৰ বাবে তুমি কি পাবা এপি ইকুৱেল এএস এটো তোমাৰ কি নম্বৰ দি দিলো মই 1 নম্বৰ দি দিলো নেক্সট তুমি সেম বি পইণ্টৰ কাৰণে চোৱা যদি বি পইণ্টৰ কাৰণে যদি তুমি চোৱা বিপি ইকুৱেল কি পাবা বিকিউ পাইতে চাবা মই বিপি ইকুৱেল বিকিউ পাতব পাৰো আকৌ বিকিউ ইকুৱেল বিপি পাতব পাৰো তো একে উল্টা পাল্টা পাতব পাৰো না কিন্তু পাতিম কোনটো ইয়াত তোমালোকে এটা বস্তু মন কৰিবা যেতিয়া আমি যোগ কৰিম তেতিয়া এপিৰ লগত কোনটো যোগ কৰিলে তোমাৰ এবি হ'ব চোৱাচোন তুমি এবি কেতিয়া পাম এপিৰ লগত আমি পিবি যোগ কৰিব লাগিব তো যত এপি যোনফালে আছে তাৰ মানে যদি এপি ইফালে আছে বিপি ডালো তুমি ইফালে ৰাখবা কথাটো বুজি পাইছা না ভালকৈ গুৰুত্ব দিয়া যে যদি তোমাৰ এবি ডাল হ'ব লাগে তেন্তে এপিৰ লগত পিবি কি কৰিব লাগিব যোগ কৰিব লাগিব দুইটা যোগ কৰিলে আমি এবি ডাল পাম তো ইয়াত এপি টো কোনফালে আছে এইটো সাইডৰ আছে লেফট সাইডত তেন্তে এই বস্তুটোৰ ক্ষেত্ৰত তুমি এইটো পাতিবা নে এইটো পাতিবা যদি কনফিউজ আছা
তুমি চাই লোৱা বিপি ডাল তুমি এপি থকা ফালে পাতিব লাগিব তো তুমি এইটো লোৱা বিপি ইকুৱেল বি কিউ এইটো কাৰ কাৰণে বিৰ কাৰণে এইটো আছিল এৰ কাৰণে এইটো কাৰ কাৰণে আছিল বিৰ কাৰণে তো সি বিন্দুৰ কাৰণেও চোৱা তেনেকুৱাকে সি বিন্দুৰ কাৰণে যদি তুমি চোৱা কি পাবা সি আৰ ইজ ইকুৱেল সি কিউ তেন্তে কোনটো পাবা সি আৰ ইজ ইকুৱেল সি কিউ পাতবা নে সি কিউ ইকুৱেল সি আৰ পাতবা তো ইয়াতে চোৱা বি কিউ যোনফালে আছিল সি কিউ সোনফালে থাকিব লাগিব তো বি কিউ কোনফালে আছিল বি কিউ আছিল ইফালে তো তুমি কি পাতিবা সি কিউ ডাল ইফালে পাতি দিয়া আৰু ইফালে কি পাতি দিবা সি আৰ সেম ডিৰ কাৰণে কোনটো পাতিবা এইটো 3 নম্বৰ দিলো ডি বিন্দুৰ কাৰণে কোনটো পাতিবা ডি আৰ ইজ ইকুৱেল ডি এছ তো কোনফালে কোনটো পাতিবা সি আৰ যিফালে আছে ডি আৰো সিফালে হ'ব সি আৰ আছে ইফালে তো ডি আৰ তুমি ইফালে পাতা ডি আৰ ইজ ইকুৱেল ডি এছ তো এইটো কেই নম্বৰ পালো আমি 4 নম্বৰ এতিয়া তুমি চোৱা মই এইটো মুছি নিদু বাৰু মুছি দিলে তোমালোক বুজি নাপাবা 1 + 2 + 3 + 4 তো গোটেইকেইটা কি কৰি দিয়া যোগ কৰি দিয়া তো ইফালৰ খিনি যোগ সমান সিফালৰ খিনি যোগ তো তুমি চোৱাচোন এপি প্লাস বিপি প্লাস সিআর প্লাস ডিআর ইকুৱেল সিফালে কি পাবা এএস প্লাস বিকিউ প্লাস সিকিউ প্লাস ডিএস ঠিক আছে ইয়ালৈকে এতিয়া চোৱা এপি আৰু বিপি যোগ কৰি দিলে কোনডাল পাবা এপি আৰু বিপি যোগ কৰিলে পাবা তুমি এবি ঠিক আছে সিআর আৰু ডিআর যোগ কৰি চোৱা সিআর আৰু ডিআর এইডাল আৰু এইডাল যদি যোগ কৰি দিয়া তুমি কোনডাল পাবা সিডি পাবা তো এইখিনি জায়গাত মই কি পাতিলো সিডি সমান ঠিক তেনেদৰে চোৱা এএস আৰু বিকিউ যোগ কৰি চোৱাচোন এএস আৰু বিকিউ পাবা নেকি কিবা যোগ কৰিলে নাপাও কিন্তু চোৱাচোন বিকিউ আৰু সিকিউ যোগ কৰিলে পায় বিকিউ আৰু সিকিউ যোগ কৰি দিয়া কোন গল বি বিকিউ আৰু সিকিউ যোগ কৰি দিয়া কিমান পাবা বিসি পাবা তো এই দুটাৰ হলনি তুমি কি পাতিব পাৰা বিসি তেন্তে এএস আৰু ডিএস ৰ কাৰণে যোগ কৰাচোন তুমি এএস প্লাস ডিএস আলটিমেটলি কোনডাল পাবা প্লাস এডি তো এইটো পাই গলা তুমি आंसर তো এই आंसरটো তোমাৰ এটা কোনটো অপচন মিলছে তুমি চোৱা এবি প্লাস সিডি ইকুৱেল বিসি প্লাস এডি বা এডি প্লাস বিসি সেম সেম তো অপচন নম্বৰ কোনটো কারেক্ট ডি নম্বৰটো তোমাৰ কারেক্ট ওকে আশা কৰো তোমালোক প্ৰত্যেককে বুজি পাইছা যদি বুজি পোৱা না কমেন্ট সেকশনত জনাবা আকৌ আমি নতুন ভিডিও লৈ আহিম আৰু লগতে 10 নম্বৰ চেপ্টাৰটো আৰু 12 নম্বৰ চেপ্টাৰটো অকমান লিংকড আছে তো এবাৰ আমি নেক্সট কি কৰিম 12 নম্বৰ চেপ্টাৰটো কৰিম তো আশা কৰো তোমালোকে সহযোগ কৰিবা ধন্যবাদ